যদি আপোনাৰ মাটি পটাৰখনত আপোনাৰ নাম যদি নাই তেনেহ'লে সেই মাটি পটাৰখনত আপোনাৰ নাম কেনেকৈ এড কৰিব পাৰি তাৰ বিষয়ে মই এটা সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু তাৰ লগতে আপোনালোকৰ মাটিৰ নামটো এড কৰিবৰ বাবে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোখিনি জনাই দিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চায় তেনেহ'লে আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে এইকেইটা কাম আপোনালোকে স্পষ্টকৈ কৰিব পাৰিব। তেনেহ'লে ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম আপোনালোকে সেৱা সেতুৰ যিটো অফিচিয়েল ছাইট আছে গভৰ্ণমেণ্টৰ সেই ছাইটটোলৈ আপোনালোকে আহিব। অহাৰ পিছত আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। যদি আপোনালোকে চিটিজেন লগ ইন কৰিব বিচাৰে কেনেকৈ লগ ইন কৰিব পাৰি তাৰ বিষয়ে যদি মোক কমেণ্ট কৰি জনায় মই দেখাই দিম। তো কিছুমানে ইয়াত লগ ইন কৰিও ৰাখিছে। যিহেতু মোৰ CSC আছে মই CSC লগ ইন কৰিম। CSC লগ ইন কৰাৰ পিছত মই ইয়াত চাৰ্চ বটনত ক্লিক কৰিম। চাৰ্চ বটনত আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব। আপোনালোকে চাৰ্চ বাৰত গৈ আপোনালোকে চাৰ্চ কৰিব মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটান্স। তাত গৈ আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা নতুন পেজ খোল খাব। সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খাই দিয়াৰ পিছত আপোনালোকে এইটো পেজলৈ এনেকৈ ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে এপ্লাই বটনটোত ক্লিক কৰিব। এপ্লাই বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো প্ৰথম ছাইট আছে সেই ছাইটটো খোল খাব। ইয়াত ৰিকুৱাৰমেণ্টত গাইডলাইনত আপোনালোকে কি ডকুমেণ্টছ লাগে প্ৰয়োজন হয় সেইখিনিও আপোনালোকে চাব পাৰিব। তো আগলৈও মই আপোনালোকক দেখাই দিম। ইয়াত এপ্লাই বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেকৈ অকণমান ৱেইট কৰিব মানে ঘূৰিব। তাৰপিছত এনেকৈ আহিব। এনেকৈ অহাৰ পিছত গেট ষ্টাটাছ যিটো আহে গেট ষ্টেটাছত ক্লিক কৰিব। যদি আপোনালোকৰ ওচৰত আধাৰ কাৰ্ড আছে তেনেহ'লে আধাৰ কাৰ্ডত য়েছ কৰি পিনি যিটো আধাৰ কাৰ্ডৰ নম্বৰ হয় সেই আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে এণ্টাৰ কৰি OTP দি পিনি কৰিব পাৰিব। যদি আপোনালোকৰ ওচৰত আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকে পান কাৰ্ডৰ নম্বৰ দিও ইয়াত আপোনালোকে লগ ইন কৰি আগৰ যিখিনি কাম থাকে সেই কামখিনি আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নম্বৰটো দি পিনি ভেৰিফাই কৰিব OTP লৈ। যদি আধাৰ কাৰ্ড নাই তেনেহ'লে পান কাৰ্ডৰ নম্বৰটো ইয়াত পান কাৰ্ডৰ নম্বৰ ফুল নাম ডেট অফ বাৰ্থটো দি ভেৰিফাই পান কাৰ্ড কৰি পিনি আপোনালোকে আগৰ প্ৰচেছলৈ যাব পাৰিব। তো আপোনালোকে এইখিনি যেতিয়া সম্পূৰ্ণকৈ ফিল আপ কৰি ল'ব তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত যদি এইখিনি সকলোখিনি yes ৰাখিব। যদি PM কিষাণৰ পইচা পায় yes দিব, যদি নাপায় no দি দিব। এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি আপোনালোকে যিটো তলত দেখিব নেক্সট বটন আছে সেই নেক্সট বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এটা নতুন পেজ অ'পেন হ'ব। সেই নতুন পেজটোত আপোনালোকে যিখিনি আপোনালোকৰ মাটি আছে সেই মাটিখিনি কোনটো ডিষ্ট্ৰিক্টত আছে সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ কোনটো চাৰ্কল অফিচ হয় সেই চাৰ্কল অফিচটো চিলেক্ট কৰিব আৰু মাটিখিনি গাঁৱত নে টাউনত আছে এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু আপোনালোকৰ যিখিনি মাটি কোনখন গাঁৱত আছে সেই গাঁওখনৰ নামটো ইয়াত চাৰ্চ কৰি ল'ব। নহ'লেও ইয়াত আপোনাৰ এলফাবেটটো যদি চিলেক্ট কৰি দিয়ে তেনেহ'লে আপোনালোকৰ গাঁওখনৰ নামটো আহি যাব আৰু সেই গাঁওখনৰ নামটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখিবই ইয়াত চইচ দাগ বুলি যিটো অপশ্যন আছে তাত আপোনালোকৰ মাটিখিনি দাগ আপোনালোকৰ মাটিৰ যিখিনি দাগ হয় সেই দাগখিনি আপোনালোকৰ মানে দাগটো কোনটো হয় সেই দাগটো আপোনালোকে চাই ল'ব। দাগটো চাই পিনি আপোনালোকে ইয়াত চাৰ্চ কৰি দিব। যদি আপোনালোকৰ যিটো দাগ হয় সেই দাগটো মতে আপোনালোকে চাৰ্চ কৰিব আৰু ইয়াত তলত ওলাই যাব আপোনালোকৰ কিমান বিঘা কিমান লেচা আৰু কিমান কটা আছে। ইয়াত আপোনালোকে তললৈ স্ক্ৰল কৰি দেখিব যে ইয়াত আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে যিটো আছে তাত চিলেক্ট কৰি পিনি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত আপোনালোকৰ নামটো প্ৰথম চিলেক্ট কৰিব। আপোনালোকৰ কাৰ নাম আছে যিজন ব্যক্তিৰ নাম আছে তেখেতৰ নামটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত যদি আগতে নাম আছে তেনেহ'লে য়েছ দিব। যদি নাম নাই আপোনালোকে নাম এড কৰিব তেনেহ'লে ন' দিব। ন' বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আধাৰ কাৰ্ড বা পান কাৰ্ড এড কৰিছিলে তাত যিটো নাম আছিলে সেই নামটো ইংলিছত আহি যাব আৰু যিটো আপুনি অসমীয়াত ইয়াত আপোনালোকে যিটো আছামিছত আপোনালোকে ইয়াত এড কৰি ল'ব লাগিব নামটো। তাৰপিছত জেণ্ডাৰটো আপোনালোকে মেল ফিমেল যি হয় এইটো আপোনালোকে এণ্টাৰ কৰি দিব আৰু দেউতাৰ নামটো ইয়াত মানে গাৰ্জেন নামটো ইয়াত এণ্টাৰ কৰিব অসমীয়াত আৰু ইংলিছত আৰু ডেট অফ বাৰ্থটো আপোনালোকৰ থাকিবই। এইখিনি সম্পূৰ্ণকৈ ছেভ কৰি লৈ ছেভ কৰি আপোনালোকে যদি এইখিনি সম্পূৰ্ণকৈ ছেভ কৰাৰ পিছত যদি আৰু আপোনালোকৰ বেলেগ মানুহৰ যদি এড কৰিব বিচাৰে তেনেহ'লে এড মোৰ বুলি অপশ্যনটো পাব তাত এড কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ যিখন ডেথ চাৰ্টিফিকেট আছে সেই ডেথ চাৰ্টিফিকেটখন আপোনালোকৰ ইয়াত আপলোড দিব লাগিব কাৰণ ডেথ হোৱাৰ পিছতহে আপোনালোকে ইয়াত মাটিত নাম আপোনালোকৰ অন্তৰ্ভুক্ত কৰিব পাৰিব দেউতাৰ ঢুকোৱাৰ পিছতহে। তাৰপিছত আপোনালোকে ইয়াত সকলোখিনি আপোনালোকে ডেথ চাৰ্টিফিকেট
এফিডেভিট আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছিলে ধৰক মাটিৰ যিখিনি ডকুমেণ্টছ জাবৰবন্দী কপি খাজানা আছে এইখিনি সম্পূৰ্ণকৈ আবেদন মানে আপলোড কৰি দিয়াৰ পিছত নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নামখিনি সম্পূৰ্ণকৈ এনেকৈ আহি যাব। এই নামখিনি যদি সকলো ঠিকে আছে তেনেহ'লে ইয়াত টিক মাৰ্ক লগাই পিনি আপোনালোকৰ যিটো ফিনিছ আছে সেই ফিনিছটোত আপোনালোকে ইয়াত চাই ল'ব। যদি কিবা নাম ভুল থাকে আপোনালোকে শুধৰণি কৰি ল'ব। তো ফিনিছ বটনটোত ক্লিক কৰি দিব। ফিনিছ বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত এটা পে'মেণ্ট কাটিব লাগিব, সৰু পে'মেণ্ট। সেই সৰু পে'মেণ্টটো আপোনালোকে কৰি দিব। আপোনালোকৰ UPI ব্যৱহাৰ কৰিব পাৰে, নহ'লেও আপোনালোকে কাৰ্ড দি পিনি আপোনালোকে ইয়াত আপোনালোকে লিখি দিব স্কেন পেজ কিমান কৰিছিলে আৰু আপোনালোকে প্ৰিণ্ট কিমান এটা কৰিছিলে এইখিনি লিখি পিনি পে'মেণ্ট কৰি দিব। পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পে'মেণ্টটো চইচ কৰিবলৈ আহিব। এই পে'মেণ্ট চইচ কৰিবলৈ সকলোৱে জানেই চাগে। এই পে'মেণ্টটো আপোনালোকে চইচ কৰি পিনি আপোনালোকে UPI ব্যৱহাৰত UPI দি আৰু নহ'লেও আপোনালোকে যিকোনো কাৰ্ড দি পিনি আপোনালোকে এইখিনি প্ৰচেছটো আপোনালোকে গোটেইখিনি সম্পূৰ্ণকৈ কমপ্লিট কৰি ল'ব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে মোক তলত কমেণ্ট কৰি জনাব। তো এইখিনি সকলোখিনি আপোনালোকে স্পষ্টকৈ আপোনালোকে যদি ক্লিয়াৰ কৰি লয়, পে'মেণ্টটো কাটি লয়, তেনেহ'লে আপোনালোকৰ যিটো আপোনালোকৰ যিখন আপোনালোকৰ উত্তৰাধিকাৰী সূত্ৰে আপোনালোকে নামজাৰি কৰিছিলে সেই নামজাৰি কৰাৰ লগে লগে আপোনালোকৰ যিটো আপোনালোকৰ চাৰ্কল অফিচ আছে, চাৰ্কল অফিচলৈ আপোনালোকৰ অনলাইনৰ যিটো ৰিচিপ্ট আছিলে সেই ৰিচিপ্টটো তাত একনলেজমেণ্ট নম্বৰটো তেখেতৰ ওচৰলৈ চাৰ্কল অফিচলৈ যাবগৈ। তাত আপোনালোকে এপ্ৰুভ চাৰ্কল অফিচে আপোনালোকৰ যিটো লাট মণ্ডল হয় লাট মণ্ডলে এপ্ৰুভ কৰাৰ লগে লগে বাকীখিনি কাম অফিচত হ'ব। বাকী অফিচত হোৱাৰ লগে লগে আপোনালোকৰ যিখিনি কাম থাকে সেই কামখিনি আপোনালোকৰ সম্পূৰ্ণকৈ হৈ যোৱাৰ লগে লগে আপোনালোকৰ যিটো দাগত আপোনালোকে মাটিখিনি আপোনাৰ নাম এড কৰিব বিচাৰিছিলে সেই ডকুমেণ্টছখিনি আপোনাৰ সেই জাবৰবন্দীখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আহিব। তো আজি মই বিশেষ ভিডিঅ'টো এইটো কাৰণে বনাইছিলোঁ যাতে আপোনালোকে নিজৰ মাটিখিনিত আপোনাৰ নিজৰ নামটো এড কৰিব আপোনাৰ নিজৰ মোবাইলত পাৰে। তো তাৰ বিষয়ে মই এই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। তো আপোনালোকে এইটো স্কেন কৰি পিনি আপোনালোকে যিটো স্কেনাৰ আছিলে সেই স্কেনাৰত আপোনালোকে স্কেনাৰ বা আপোনালোকে UPI ব্যৱহাৰত আপোনালোকে যিটো পইচা পে' কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এখন একনলেজমেণ্ট নম্বৰ আহিব। সেই একনলেজমেণ্ট মানে ৰিচিপ্ট এটা আহিব। সেই ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু আপোনালোকৰ যিটো একনলেজমেণ্ট নম্বৰ হয় সেই নম্বৰটো আপোনালোকে ভালদৰে ৰাখি ল'ব। আৰু ৰিচিপ্টটো যদি প্ৰিণ্ট কৰি ৰাখে তেনেহ'লে আপোনালোকৰ সেই একনলেজমেণ্ট নম্বৰো থাকিব। এইটো আপোনালোকে চেক কৰি চাব পাৰিব কেতিয়া আপোনালোকৰ এপ্ৰুভ হ'ব, কি নহ'ব, কেতিয়া হৈছে, ক'ত পাইছেগৈ, এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ চাব পাৰিব। এইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখি ল'ব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। যদি মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেনেহ'লে বহুত বহুত ধন্যবাদ। আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক এটা কৰা নাই তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব যদি ভিডিঅ'টো ভাল লাগে। তো আজি বিশেষ এইটোৱে আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।